নমস্কাৰ তো সকলোকে মোৰ ইউটিউব চেনেল ইণ্ডিয়ান কাৰেঞ্চি চেনেলটোলৈ স্বাগতম জনাইছোঁ। তো আজি জানো আহক আজাদী কা অমৃত মহোৎসৱ দেখা পাইছে 10 টকীয়া 5 টকীয়া আৰু 2 টকীয়া মুদ্ৰা। আমাৰ ভাৰত স্বাধীন হোৱা ৭৫ বছৰৰ মূৰত 2021 চনত এই মুদ্ৰাবোৰ বনোৱা হৈছিল 10 টকীয়া 5 টকীয়া 2 টকীয়া আৰু 20 টকীয়া। 2021, 22, 23 তিনিওটা বছৰতে এই মুদ্ৰাবোৰ বনোৱা হৈছিল, কিন্তু মই আজি আপোনালোকৰ লগত আলোচনা কৰিম 10 টকীয়া 5 টকীয়া আৰু 2 টকীয়া মুদ্ৰাৰ ওপৰত 2021, 22, 23। বৰ্তমান সময়ত কোনটো চনৰ মুদ্ৰাৰ কি মূল্য, তো এই বিষয়বস্তুখিনিৰ ওপৰত আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। তো ভিডিঅ'টো স্কিপ কৰি নাচাব, সম্পূৰ্ণকৈ চাব, তেতিয়া কথাখিনি ভালদৰে বুজি পাব। আৰু মোৰ ভিডিঅ'টো যদি ভাল লাগে এটা লাইক কৰিব, কমেণ্ট কৰিব, যিমান পাৰে সিমান শ্বেয়াৰ কৰিব যাতে সকলোৱে গম পায়। আৰু মোৰ ইউটিউব চেনেলটো যিসকলে নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তো আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। আজাদী কা অমৃত মহোৎসৱৰ 10 টকীয়া 5 টকীয়া 2 টকীয়া মুদ্ৰা বৰ্তমান সময়ত কোনটো মুদ্ৰাৰ কি মূল্য। এয়া স্ক্ৰীণত চাওক, তিনিটা 10 টকীয়া আছে, এইটো 2021, এইটো 2022 আৰু এইটো 2023। তো তিনিটা বছৰত এই 10 টকীয়া মুদ্ৰাবোৰ বনোৱা হৈছিল 2021, 22, 23। তো তিনিটা বছৰৰ তিনিটা 10 টকীয়া মুদ্ৰা আছে। তো এতিয়া জানো আহক কোনটো বছৰত কোনটো 10 টকীয়া মুদ্ৰা কোন কোন মিনিটত বনোৱা হৈছে আৰু ইয়াৰ মূল্য কি। এইটো চাওক 10 টকীয়া মুদ্ৰা 2021 চনত বনোৱা। তো 2021 চনত বনোৱা বুলি কেনেকৈ গম পাব। তো এই মোৰ হাতখনলৈ চাওক, এইটো ইয়াত চাওক 2021 লেখা আছে। তো এইটো 10 টকীয়া মুদ্ৰা 2021 চনত বনোৱা মুদ্ৰা। 2021 চনত এই মুদ্ৰাটো ভাৰতৰ এটা মিনিটতে বনাইছিল 9টা মিনিট। 9টা আৰু মিন মাৰ্ক কেনেকৈ চিনি পাব, এইখিনি বহুত দৰকাৰী কথা জনাটো। তো এয়া চাওক 2021 চনটোৰ তলত এটা ডট আছে, ডট হৈছে 9টাৰ মিন মাৰ্ক। গতিকে 2021 চনত এই 10 টকাটো 9টা মিনিটত বনোৱা হৈছিল। এতিয়া নিশ্চয় বুজি পাইছে। তো এইটো 10 টকা 2021 চনৰ। ইয়াৰ মেটেল আছিল BI মেটেল, নিকেল ব্ৰঞ্জ, ৱেইট গ্ৰেড আছিল 7.74 গ্ৰামছ, চাইজ আছিল 27 mm আৰু শ্বেপ আছিল চাৰ্কুলাৰ। এইটো 10 টকীয়া মুদ্ৰা 2021 চনত বনোৱা মুদ্ৰা আৰু ইয়াক ভাৰতৰ 9টা মিনিটতে বনোৱা হৈছিল। তাৰমানে ভাৰতৰ এটা মিনিটতে বনোৱা হৈছিল। 2021 চনত যিমান 10 টকীয়া মুদ্ৰা বনোৱা হৈছিল ভাৰতৰ এটা মিনিটতে বনোৱা হৈছিল 9টা মিনিট। 9টা মিনিট কেনেকৈ চিনি পাব এইটো মই ক'লোৱে। এই ডটটো হৈছে 9টাৰ মিন মাৰ্ক। আৰু এইটো চাওক 2022ৰ 10 টকীয়া মুদ্ৰা। চনটো চাওক, এইটো চন ইয়াত লেখা আছে 2022 আৰু 2022ৰ তলত এইটো চাওক সৰুকৈ এটা ষ্টাৰ আছে, এটা মিন মাৰ্ক। এই মুদ্ৰাটো বনোৱা হৈছিলে বি মেটেলতে, নিকেল ব্ৰঞ্জত, ৱেইট গ্ৰেড আছিল 7.74 গ্ৰামছ, চাইজ আছিল 27 mm, শ্বেপ আছিল চাৰ্কুলাৰ। এই 2022ৰ এই 10 টকীয়া মুদ্ৰাটো ভাৰতৰ 4টা মিনিটত বনোৱা হৈছিলে, বোম্বে, কলকাতা, হায়দৰাবাদ, নয়ডা। তো স্ক্ৰীণত দেখা পোৱা এইটো চাওক হায়দৰাবাদ মিণ্টৰ 10 টকীয়া মুদ্ৰা। ষ্টাৰ হৈছে হায়দৰাবাদ মিণ্টৰ মিন মাৰ্ক। আৰু এইটো চাওক 2023 চনৰ 10 টকীয়া মুদ্ৰা। তো ইয়াত চাওক এইটো চন, ইয়াত 2023 লেখা আছে আৰু চনটোৰ তলত এইটো চাওক ডায়মণ্ড। তো এইটো হৈছে ইয়াৰ মিন মাৰ্ক। 2023ৰ এই 10 টকীয়াটো আপোনাৰ বম্বে মিণ্টৰ 10 টকীয়া হয়। তো বম্বে মিণ্টৰ মিন মাৰ্ক হৈছে ডায়মণ্ড। এইটো দেখা পাইছে, এটা চিম্বল আছে। 2023 চনৰ 10 টকীয়াটো আছিল বি মেটেলি, নিকেল ব্ৰঞ্জৰ, ৱেইট গ্ৰেড আছিল 7.74 গ্ৰামছ, চাইজ আছিল 27 mm আৰু শ্বেপ আছিল চাৰ্কুলাৰ। তো 2023 চনৰ এই 10 টকীয়া মুদ্ৰাবোৰ ভাৰতৰ 4টা মিনিটতে বনোৱা হৈছিলে, বোম্বে, কলকাতা, হায়দৰাবাদ। তো এতিয়া জানো আহক ইয়াৰ মূল্য। এইটো দেখা পাইছে 2021 চনৰ 10 টকীয়া মুদ্ৰা। ইয়াক ভাৰতৰ 9টা মিনিটতে বনোৱা হৈছিল। 2021ত যিমান 10 টকীয়া মুদ্ৰা বনাইছে চব 9টা মিনিটতে বনোৱা হৈছিল। গতিকে ইয়াৰ বৰ্তমান সময়ত UNC কণ্ডিশ্যনত যদি আপোনাৰ হাতত 2021 চনৰ এটা 10 টকীয়া মুদ্ৰা থাকে, তাৰ বৰ্তমান মূল্য হৈছে 500 টকা। আৰু এইটো চাওক 2022 চনৰ 10 টকীয়া মুদ্ৰা। 2022ত এই 10 টকীয়া মুদ্ৰাটো ভাৰতৰ 4টা মিনিটতে বনাইছিলে, বোম্বে, কলকাতা, হায়দৰাবাদ, নয়ডা। তো ইয়াৰ যদি মাৰ্কেট প্ৰাইচ জানিবলৈ যাওঁ, ই এটা কমন কইন্স। ইয়াৰ মাৰ্কেট প্ৰাইচ হৈছে 15 টকা বা 20 টকাৰ ভিতৰত। যোনটো মিনিটৰে নহওক, বোম্বে হওক, হায়দৰাবাদ হওক, নয়ডা হওক বা কলকাতা হওক, কমন কইন্স।
আৰু 2023 এইটো চাওক 10 টকীয়া মুদ্ৰা। ইয়াকো ভাৰতৰ 4টা মিনিটতে বনোৱা হৈছিলে, বম্বে, কলকাতা, হায়দৰাবাদ, নয়ডা। ইয়াৰ বৰ্তমান মূল্য মই জনাব নোৱাৰিম। ইয়াৰ এতিয়ালৈকে ৰিজাল্ট অহা নাই যে কোনটো কইন্সৰ কি মূল্য। মই আপোনালোকৰ লগত যি তথ্য শ্বেয়াৰ কৰোঁ সম্পূৰ্ণ কিতাপৰ জৰিয়তে শ্বেয়াৰ কৰোঁ। কইন্সৰ কিতাপ আছে, তাত মূল্য লেখা থাকে কোনটো কইন্সৰ কিমান মূল্য। গতিকে 2023 চনৰ কইন্সটো বৰ্তমানলৈকে কোনো মূল্য লেখা হোৱা নাই, গতিকে মই আপোনালোকক জনাব নোৱাৰিম। যেতিয়া ইয়াৰ মূল্য নিৰ্ধাৰিত হ'ব তেতিয়া মই এটা ছেপাৰেটকৈ ভিডিঅ' বনাই আপোনালোকক জনাম। তো আজি গম পালে এই 10 টকীয়া মুদ্ৰাবোৰ 3টা চনত বনোৱা হৈছিল, 21, 22, 23। এতিয়া যদি একদম বেছি মূল্যৱান মুদ্ৰা হৈছে 2021 চনৰ 10 টকীয়া মুদ্ৰাটো। এনেকুৱা মুদ্ৰা পালে খৰচ নকৰিব, ভালদৰে ৰখক, আগন্তুক দিনত ইয়াৰ মূল্য আৰু দুগুণ বাঢ়িব। তো এতিয়া জানো আহক 5 টকীয়া মুদ্ৰাৰ বিষয়ে। আজাদী কা অমৃত মহোৎসৱ দেখা পাইছে 2021, 2022 আৰু 2023। 2021, 22, 23 তিনিওটা বছৰতে এই 5 টকীয়া মুদ্ৰাবোৰ বনোৱা হৈছিল। তো কোনটো মুদ্ৰা বৰ্তমান সময়ত মূল্যৱান বা কোনটো মুদ্ৰা আমি সংৰক্ষণ কৰি ৰাখিব লাগে এই বিষয়ে আলোচনা কৰোঁ। তো আহক জানো। এইটো দেখা পাইছে 2021 চনৰ 5 টকীয়া মুদ্ৰা। এয়া চাওক চনটো, ইয়াত লেখা আছে 2021। আৰু এই পইচাটো বনোৱা হৈছিল, 5 টকীয়া মুদ্ৰাটো বনোৱা হৈছিল 2021ত বম্বে মিণ্টত। বম্বে মিণ্টৰ মিন মাৰ্ক হৈছে ডায়মণ্ড। এয়া চাওক চনটোৰ তলত এটা মিন মাৰ্কৰ চিম্বল আছে, তো এইটো হৈছে ডায়মণ্ড। তো এই মুদ্ৰাটো ভাৰতৰ বম্বে মিণ্টত বনোৱা হৈছিল। তো ইয়াৰ মেটেল আছিল নিকেল ব্ৰাছ, ৱেইট গ্ৰেড আছিল 6.74 গ্ৰাম, সাইজ আছিল 25 mm আৰু শ্বেপ আছিল চাৰ্কুলাৰ। তো 2021ত যিমানবিলাক 5 টকীয়া মুদ্ৰা বনোৱা হৈছিল অনলি ভাৰতৰ এটা মিনিটতে বনোৱা হৈছিলে বম্বে মিণ্টত। বম্বে মিণ্টৰ মিন মাৰ্ক হৈছে ডায়মণ্ড। এয়া চাই লওক। এইটো চাওক 2022ৰ 5 টকীয়া মুদ্ৰা। 2022ত এই 5 টকীয়া মুদ্ৰাবোৰ ভাৰতৰ 4টা মিনিটতে বনোৱা হৈছিলে বম্বে, কলকাতা, হায়দৰাবাদ আৰু নয়ডা। তো এইটো চাওক ছাইডত চনটো লেখা আছে। এই স্ক্ৰীণত দেখা এই পইচাটো ভাৰতৰ বম্বে মিণ্টত বনোৱা হৈছিল। বম্বে মিণ্টৰ মিন মাৰ্ক হৈছে ডায়মণ্ড। তো এতিয়া গম পালে যিকোনো মুদ্ৰাৰ মিন মাৰ্কটো মেইন। কোনটো মিনিটত বনাইছে সেই মিন মাৰ্কটো চাব, পইচাটোৰ চনটোৰ তলত থাকে, চালেই গম পাব। হায়দৰাবাদ হ'লে ষ্টাৰ থাকিব, বম্বে হ'লে ডায়মণ্ড থাকিব, আৰু নয়ডা হ'লে ডট থাকিব, কলকাতা হ'লে একো নাথাকে। আৰু এইটো চাওক 2023 চনত বনোৱা 5 টকীয়া মুদ্ৰা। 2023 চনত বনোৱা 5 টকীয়া মুদ্ৰা বুলি কেনেকৈ গম পাব? এয়া চাওক, এইটো চন ইয়াত লেখা আছে। 2023তো এই 5 টকীয়া মুদ্ৰাবোৰ ভাৰতৰ 4টা মিনিটতে বনোৱা হৈছিলে বম্বে, কলকাতা, হায়দৰাবাদ আৰু নয়ডা। তো স্ক্ৰীণত দেখা পোৱা এই 5 টকাটো ভাৰতৰ বম্বে মিণ্টত বনোৱা। বম্বে মিণ্টৰ মিন মাৰ্ক হৈছে ডায়মণ্ড। এইটো চাই লওক, ইয়াত এটা ডায়মণ্ডৰ চিন আছে। তো এইটো বম্বে মিণ্টত বনোৱা পইচা। তো এতিয়া জানো আহক এই 5 টকীয়া মুদ্ৰা দেখা পাইছে 2021, 2022 আৰু 2023। 2021, 22, 23 তিনিওটা বছৰতে এই 5 টকীয়া মুদ্ৰাবোৰ বনোৱা হৈছিল। কিন্তু 2021ত এই মুদ্ৰাটো ভাৰতৰ এটা মিনিটত বনাইছে, বম্বে মিণ্ট গম পাইছে। আৰু 2022ত এই 5 টকীয়া মুদ্ৰাবোৰ ভাৰতৰ 4টা মিনিটত বনাইছে, বম্বে, কলকাতা, হায়দৰাবাদ, নয়ডা। আৰু 2023তো এই 5 টকীয়া মুদ্ৰাবোৰ ভাৰতৰ 4টা মিনিটত বনাই হোৱা হৈছিল, বম্বে, কলকাতা, হায়দৰাবাদ, নয়ডা। তো এতিয়া যদি আমি মূল্য কোনটো কি জানিবলৈ যাওঁ, তেনেহ'লে 2021ত যিবিলাক 5 টকীয়া মুদ্ৰা বনোৱা হৈছিল ভাৰতৰ বম্বে মিণ্টত, সি এটা বৰ্তমান সময়ত স্কেয়াৰ কইন্স হয়। এইটো দেখা পাইছে 2021 চনৰ 5 টকীয়া মুদ্ৰা। 2021 চনৰ যদি এটা 5 টকীয়া বৰ্তমান সময়ত UNC কণ্ডিশ্যনত আপোনাৰ হাতত থাকে, তাৰ বৰ্তমান মূল্য হৈছে 100 টকা। আৰু 2022 আৰু 2023 এ কমন কইন্স। যদি আপোনালোকে ভাবে যে কোনটো মুদ্ৰা ৰাখিলে আমি আগন্তুক দিনত ইয়াৰ মূল্য আৰু দুগুণ পাম, তেনেহ'লে 2021ৰ 5 টকীয়া মুদ্ৰা ভালদৰে সংৰক্ষণ কৰি ৰখক। তো আগন্তুক দিনত ইয়াৰ মূল্য আৰু বেছি হ'ব। বৰ্তমান সময়ত UNC কণ্ডিশ্যনত 100 টকা। তো আজি গম পালে 2021, 22, 23 তিনিওটা বছৰতে এই 5 টকীয়া মুদ্ৰাবোৰ বনোৱা হৈছিল, কিন্তু বৰ্তমান সময়ত মূল্যৱান হৈছে 2021। এতিয়া জানো আহক 2 টকীয়া মুদ্ৰাৰ বিষয়ে। এই স্ক্ৰীণত দেখা পাইছে 3টা 2 টকীয়া মুদ্ৰা।
তো এইটো 2021 চনৰ আৰু এইটো 2022 আৰু এইটো 2023। আমাৰ ভাৰত স্বাধীন হোৱা 75 বছৰৰ পিছত 2021, 22, 23ত এই দুটকীয়া মুদ্ৰাবোৰ বনোৱা হৈছিল। বৰ্তমান সময়ত কোনটো মিনিটত কোনটো মুদ্ৰা বনোৱা হৈছিল বা তাৰ মূল্য কি এই বিষয়ে আলোচনা কৰোঁ আহক। এইটো চাওক 2021 চনৰ দুটকীয়া মুদ্ৰা। তো 2021 চনৰ বুলি কেনেকৈ গম পাব? এইটো চাওক, ইয়াত চনটো লেখা আছে 2021। আৰু এই মুদ্ৰাটো বনোৱা হৈছিল ষ্টিল। তাৰমানে ইয়াক বনোৱা হৈছিল ষ্টিলেৰে। ইয়াৰ ধাতু আছিল ষ্টিল। ইয়াৰ ৱেইট গ্ৰেড আছিল 4.07 গ্ৰাম, চাইজ আছিল 23 mm আৰু শ্বেপ আছিল চাৰ্কুলাৰ। 2021ত এই দুটকীয়া মুদ্ৰাবোৰ ভাৰতৰ এটা মিনিটতেই বনোৱা হৈছিলে, হায়দৰাবাদ মিণ্ট। হায়দৰাবাদৰ মিণ্ট মাৰ্ক এয়া চাই লওক, চনটোৰ তলত সৰুকৈ এটা ষ্টাৰ আছে। তো এই মুদ্ৰাবোৰ হায়দৰাবাদ মিণ্টত বনোৱা হৈছিল। আৰু এইটো চাওক 2022ৰ দুটকীয়া মুদ্ৰা। 2022 বুলি কেনেকৈ গম পাব? ইয়াত চাওক, ইয়াত চনটো লেখা আছে 2022। তো 2022তো এই মুদ্ৰাবোৰ মেটেল ষ্টিলেই বনোৱা হৈছিল। ৱেইট গ্ৰেড আছিল 4.07 গ্ৰাম, চাইজ আছিল 23 mm আৰু শ্বেপ আছিল চাৰ্কুলাৰ। 2022ত এই দুটকীয়া মুদ্ৰাবোৰ ভাৰতৰ 4টা মিনিটত বনোৱা হৈছিলে, বোম্বে, কলকাতা, হায়দৰাবাদ, নয়ডা। তো স্ক্ৰীণত দেখা পোৱা এই দুটকীয়া মুদ্ৰাটো ভাৰতৰ 9টা মিনিটত বনোৱা। এয়া চাই লওক, চনটোৰ তলত সৰুকৈ এটা ডট আছে। ডট হৈছে নয়ডাৰ মিণ্ট মাৰ্ক। তাৰমানে এই দুটকীয়া মুদ্ৰাটো 9টা মিনিটৰ। তো এতিয়া গম পালে 2022ত ভাৰতৰ 4টা মিনিটতে এই দুটকীয়া মুদ্ৰাবোৰ বনোৱা হৈছিলে, বোম্বে, কলকাতা, হায়দৰাবাদ আৰু নয়ডা। আৰু এইটো চাওক 2023ৰ দুটকীয়া মুদ্ৰা। 2023 বুলি ক'ত গম পাব? ইয়াত চাওক, এইটো চন লেখা আছে। তো এইটো 2023ত বনোৱা দুটকীয়া মুদ্ৰা। 2023তো এই মুদ্ৰাবোৰ বনোৱা হৈছিল ষ্টিলতেই। ইয়াৰ ৱেইট গ্ৰেড আছিল 4.07 গ্ৰাম, চাইজ আছিল 23 mm আৰু শ্বেপ আছিল চাৰ্কুলাৰ। 2023তো এই দুটকীয়া মুদ্ৰাবোৰ ভাৰতৰ 4টা মিনিটতে বনোৱা হৈছিলে, বোম্বে, কলকাতা, হায়দৰাবাদ আৰু নয়ডা। তো এই স্ক্ৰীণত দেখা পোৱা এই মুদ্ৰাটো 9টা মিনিটত বনোৱা মুদ্ৰা। এয়া চাওক, চনটোৰ তলত সৰুকৈ এটা ডট আছে। তো ডট হৈছে নয়ডাৰ মিণ্ট মাৰ্ক, মানে 9টা মিনিটত বনোৱা এইটো মুদ্ৰা হয়। তো এতিয়া গম পালে, যিকোনো মুদ্ৰাৰ চনটোৰ তলত তাৰ মিণ্ট মাৰ্ক দিয়া থাকে। তো মিণ্ট মাৰ্ক চালে গম পোৱা যায় যে এই মুদ্ৰাটো ক'ত বনোৱা হৈছিল। 2023ত ভাৰতৰ 4টা মিনিটতে এই দুটকীয়া মুদ্ৰাবোৰ বনোৱা হৈছিলে, বোম্বে, কলকাতা, হায়দৰাবাদ, নয়ডা। তো স্ক্ৰীণত দেখা পোৱা এই মুদ্ৰাটো হৈছে 9টা মিনিটৰ। তো এতিয়া জানো আহক এই দুটকীয়া মুদ্ৰাবোৰৰ মূল্য। তো এইটো দেখা পাইছে 2021 চনৰ দুটকীয়া মুদ্ৰা। 2021ত গম পাইছে এই দুটকীয়া মুদ্ৰাবোৰ ভাৰতৰ এটা মিনিটত বনাইছিল, হায়দৰাবাদ মিণ্ট। হায়দৰাবাদ মিণ্ট ক'ত চিনি পাব? এয়া চাওক, চনটোৰ তলত এটা মিণ্ট মাৰ্ক আছে। তো এইটো হায়দৰাবাদ মিণ্টৰ দুটকীয়া মুদ্ৰা। 2021ৰ যদি এই দুটকীয়া মুদ্ৰাটো আপোনাৰ হাতত থাকে ইউএনচি কণ্ডিশ্যনত, তাৰ বৰ্তমান মূল্য হৈছে 300 টকা। হয়, সঁচাই শুনিছে। 2021 চনত এই দুটকীয়া মুদ্ৰাবোৰ ভাৰতৰ এটা মিনিটত বনোৱা হৈছিলে। তো ই এটা বৰ্তমান সময়ত ৰেয়াৰ কইন্স। বৰ্তমান সময়ত তাৰ ইউএনচি কণ্ডিশ্যনত মূল্য হৈছে এটা মুদ্ৰাৰ 300 টকা। তো আগন্তুক দিনত ইয়াৰ মূল্য আৰু বাঢ়িব। আৰু এইটো চাওক 2022ৰ দুটকীয়া মুদ্ৰা। 2022ত এই দুটকীয়া মুদ্ৰাটো ভাৰতৰ 4টা মিনিটত বনোৱা হৈছিল। গতিকে ইয়াৰ বৰ্তমান মূল্য ইউএনচি কণ্ডিশ্যনত 5 টকাৰ পৰা 10 টকা। গতিকে ই এটা কমন কইন্স। আৰু এইটো চাওক 2023ৰ দুটকীয়া মুদ্ৰা। 2023তো এই দুটকীয়া মুদ্ৰাবোৰ ভাৰতৰ 4টা মিনিটত বনোৱা হৈছিলে, বোম্বে, কলকাতা, হায়দৰাবাদ, নয়ডা। ইয়াৰ যদি মূল্য জানিবলৈ যাওঁ, বৰ্তমানলৈকে ইয়াৰ মূল্য কোনো কনফাৰ্ম হোৱা নাই। ইয়াৰ মূল্য যেতিয়া নিৰ্ধাৰিত হ'ব, তাৰ ওপৰত মই এক্সট্ৰাকৈ এটা ভিডিঅ' আপোনালোকক বনাই জনাম। গতিকে এতিয়া যদি আপোনালোকে ভাবে যে আমি কোনটো মুদ্ৰা ৰখালে লাভ হ'ব, 2021 চনৰ এই দুটকীয়া মুদ্ৰাটো ভালদৰে আছে যদি সংৰক্ষণ কৰি ৰখক। খৰচ কৰাৰ সময়ত চাব, যিহেতু চনটো কিমান চাব যে 2021ৰ দুটকীয়া হয়, ভালদৰে ৰখক। তাৰ ইউএনচি কণ্ডিশ্যনৰ বৰ্তমান মূল্য 300 টকা। তো আজি গম পালে আপোনালোকে 2021, 22, 23 আজাদী কা অমৃত মহোৎসৱ, আমাৰ ভাৰত স্বাধীন হোৱা 75 বছৰৰ পিছত 2021, 22, 23ত 10 টকীয়া, 5 টকীয়া, 2 টকীয়া আৰু 20 টকীয়া এই মুদ্ৰাবোৰ বনাইছিল। কিন্তু মই আজি আপোনালোকক জনালোঁ 10 টকীয়া, 5 টকীয়া আৰু 2 টকীয়া মুদ্ৰাৰ ওপৰত। গতিকে মোৰ ভিডিঅ'টো যদি ভাল লাগিছে, লাইক কৰিব, কমেণ্ট কৰিব, জনাব কেনেকুৱা হৈছে। আৰু যিমান পাৰে সিমান শ্বেয়াৰ কৰিব, যাতে সকলোৱে গম পায়।
আৰু যিসকলে মোৰ ইউটিউব চেনেলটো নতুনকৈ চাই আছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তো আগন্তুক দিনত মই নতুন নতুন ভিডিঅ' বনাই গৈ থাকিম, আপোনালোকক জনাই গৈ থাকিম কোনটো মুদ্ৰাৰ কি মূল্য। গতিকে আজিলৈ আহোঁ নতুন এটা ভিডিঅ'ত আপোনালোকক আকৌ লগ পাম। সকলো ভালে থাকক, ধন্যবাদ।